নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা নতুন তথা আধ্যাত্মিক ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ, কিয়নো ভগৱান শ্ৰীকৃষ্ণই মানৱ সমাজৰ বাবে প্ৰেৰণ কৰা বাৰ্তাৰ ভিত্তিতে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আজি কেৱল ভগৱানৰ ওপৰত বিশ্বাস ৰাখক। আজি ভগৱান শ্ৰীকৃষ্ণই আপোনাক ক'ব আপোনাৰ ভাগ্যত আচলতে কি লিখা আছে। ভগৱান শ্ৰীকৃষ্ণৰ বাণী আপুনি কেতিয়াও ওলাই কৰিব নোৱাৰে। আমাৰ সকলোৰে সুখ দুখৰ সংগী ভগৱান শ্ৰীকৃষ্ণ। ভগৱান শ্ৰীকৃষ্ণই আপোনাৰ বাবে কি বাৰ্তা লৈ আহিছে সেয়া জনাৰ পূৰ্বে আপুনি যদি আমাৰ এই চেনেলটোত নতুন, তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত সম্পূৰ্ণ ভক্তিৰে জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। ভগৱান শ্ৰীকৃষ্ণই আপোনাৰ বাবে কি বাৰ্তা দি থৈছে বা আপোনাৰ ভাগ্যত কি লিখা আছে সেয়া জানিবলৈ আমি দেখুওৱা শ্ৰীকৃষ্ণৰ এই তিনিখন ছবিৰ ভিতৰত যিকোনো এখন ছবি আপুনি স্পৰ্শ কৰক। যিখন ছবি স্পৰ্শ কৰিলে সেইখন ছবি মনত ৰাখি লওক। আপুনি কেই নম্বৰ ছবিখন স্পৰ্শ কৰিছে সেয়া মনত ৰাখক। যিসকল দৰ্শকে ২ নম্বৰ ছবিখন স্পৰ্শ কৰিছে তেওঁলোকৰ বাবে ভগৱান শ্ৰীকৃষ্ণৰ কি বাৰ্তা আছে বা তেওঁলোকৰ ভাগ্যত কি লিখা আছে সেয়া জানি লওক। প্ৰথমে গীতাটো শ্ৰীকৃষ্ণই ভাগ্যৰ কথা কৈছে। আপুনি ভাগ্যক বিশ্বাস কৰেনে? সম্ভৱতঃ ১০০ৰ ভিতৰত ৯০% হয়তো ক'ব, হয় আমি ভাগ্যক বিশ্বাস কৰোঁ। আপুনি যিমান কঠোৰ পৰিশ্ৰম নকৰক লাগিলে, যদি কিবা এটা বস্তু আপোনাৰ ভাগত নাই তেন্তে সেয়া কদাপিও আপুনি লাভ নকৰে। কিবা এটা পাবলৈ ভাগ্যত সেয়া থাকিব লাগিব। বহু জ্ঞানী পুৰুষেও কৈ গৈছে ভাগ্যতকৈ বেছি আপুনি একোৱেই লাভ নকৰে। আৰু ভগৱান শ্ৰীকৃষ্ণই যেতিয়া ভাগ্যৰ কথা ক'ব তেতিয়া সেয়াটো অমৃত বাণী হৈ পৰে। ২ নম্বৰ ছবিখন স্পৰ্শ কৰা সকলৰ ক্ষেত্ৰত ভগৱান শ্ৰীকৃষ্ণই কৈছে, যিজনে শুদ্ধ পথেৰে চলে, যাৰ চিন্তা বিচাৰ বুদ্ধিত কোনো মলিনতা নাই, সেইজনৰে জীৱনৰ ৰথৰ সাৰথি মই নিজেই হ'ম। তোমাৰ বিচাৰ তোমাৰ অনুভৱ ভুল হ'ব পাৰে, কিন্তু মই জগত ঈশ্বৰ। মই কেতিয়াও কাৰোৰে বেয়া বা অশুদ্ধ চিন্তা নকৰোঁ। সদায় মোক বিশ্বাস কৰি মোৰ সৈতে থাকা, তেন্তে তোমাৰ ভাগ্যত যি নাই সেয়া মোৰ দ্বাৰা লাভ কৰিবলৈ সক্ষম হ'বা। সেইবাবে শুদ্ধ মনে শুদ্ধ চিত্তে তুমি মোক স্মৰণ কৰা, মোক প্ৰাৰ্থনা কৰা। সেই প্ৰাৰ্থনা শুদ্ধ অন্তৰৰ পৰা ওলাই আহিব লাগিব। চিঞৰি চিঞৰি প্ৰাৰ্থনা কৰিব নোৱাৰাজনৰো প্ৰাৰ্থনা মই স্বীকাৰ কৰোঁ। যিজনে কথা ক'ব নোৱাৰে তেওঁ অন্তৰৰ পৰা কৰা প্ৰাৰ্থনা মই গ্ৰহণ কৰোঁ। মই শুনো, মই জানো তুমি এক জটিল সন্ধিক্ষণৰ মাজেৰে আগুৱাবলৈ আৰম্ভ কৰিছা, কিন্তু মনত ৰাখিবা জীৱনত যি হয় সকলো ভালৰ কাৰণেই হয়। মানুহে যাতে ভাল সময়ৰ মূল্য উপলব্ধি কৰিব পাৰে তাৰ বাবে জীৱনলৈ বেয়া সময় আহে, আৰু এই বেয়া সময়তে তুমি মানুহ চিনি ল'ব পাৰিবা। ভাল সময়ত তোমাৰ লগত সকলো থাকিব, কিন্তু বেয়া সময়ত তোমাৰ লগত কোন কোন থাকিব সেয়া তুমি বেয়া সময়খিনিতে চিনি ল'ব পাৰিবা। তেতিয়া জানিবা বেয়া সময়ত তোমাৰ লগত কোনো নাই, থাকিম কেৱল মই। যিসকল দৰ্শকে ভগৱান শ্ৰীকৃষ্ণৰ ৩ নম্বৰ ছবিখন স্পৰ্শ কৰিছে তেওঁলোকৰ বাবে ভগৱান শ্ৰীকৃষ্ণৰ বাৰ্তা হৈছে, তোমাৰ ভাগ্য কৰ্মৰ দ্বাৰা হ'ব, অৰ্থাৎ ভাগ্যও কৰ্মফলে। অকৰ্মৰ ফল আছে। যদি আপুনি কাম নকৰে তেন্তে ফল লাভ নকৰে, আৰু ভাগ্যও লগত নাথাকে। সৰলকৈ বুজিবলৈ হলে এটাই বুজি লওক, ভাগ্যও কৰ্মৰ সৈতে জড়িত। কৰ্ম যদি আছে তেন্তে ভাগ্যও আছে। যি কৰ্ম কৰিব ঠিক তেনেকুৱা ফল লাভ কৰিব। এতিয়া কওক, কৰ্ম কাৰ হাতত? আপোনাৰ হাতত হয়নে? কৰ্ম যদি আপোনাৰ হাতত তেন্তে ভাগ্য বিধাতা কোন? স্বয়ং আপুনিয়ে নহয়নে? গতিকে আপুনি নিজৰ কৰ্মৰ দ্বাৰাই ভাগ্য নিৰূপণ কৰি ল'ব পাৰে। কোনেও ইয়াক হস্তক্ষেপ কৰিব নোৱাৰে। কৰ্মফল ৩ ধৰণৰ। তৎকাল ফল। ধৰি লওক আপোনাৰ ভোক লাগিছে, লগে লগে ভাত খাই দিছে আৰু ভোক নিবাৰণ হৈছে, ফল সম্পূৰ্ণ হৈছে, সেইটো হৈছে তৎকাল ফল। দ্বিতীয় ফলটো কেনেকুৱা জানেনে? এই ফলটো কি হ'ব আপুনি জানে, কিমান ফল পাব, কেতিয়া পাব সেয়াও জানে, কিন্তু এতিয়াই নাপায়। ধৰি লওক আপুনি বেংকত ৫ লাখ টকা ফিক্স কৰিছে। আপোনাক কোৱা হৈছে ১ বছৰত দুগুণ আপুনি ঘূৰাই পাব। কিমান পাব, কেতিয়া পাব সেয়াও আপুনি জানে, কিন্তু এতিয়াই নাপায়। ৩ নম্বৰৰ কৰ্মফলটো হৈছে সঞ্চিত কৰ্মফল। এইটো এনেকুৱা এটা ফল
য'ত আপুনি কিমান পাব কেতিয়া পাব সেয়া গম পোৱা নাযায় কিন্তু ভাগৱত গীতা অনুসৰি এটা কথা নিশ্চিত আপোনাৰ ফল সেই অনুপাতত হ'ব যিমান আপোনাৰ কৰ্ম হ'ব কিন্তু কেতিয়া ফল পাব সেয়া আপুনি নাজানে সেয়াই ভাগ্য কিন্তু তাৰ বাবে আপুনি বীজ ৰোপণ কৰিব লাগিব যদি বীজে ৰোপণ নকৰে তেন্তে গছডাল ক'ৰ পৰা হ'ব আৰু ফল আপুনি কেনেকৈ পাব গতিকে ভাগ্য আপোনাৰ কৰ্মৰে আশ্ৰিত এটাই বুজি লওক আপোনাৰ কৰ্মই ভাগ্যক ঠিক কৰিব শ্ৰীকৃষ্ণই কৈছে মই জানো তুমি অতীতত বহুত ভুল কৰিছা সেই ভুলৰ সংশোধনী কৰিব বিচাৰা তুমি মানুহ মাত্ৰে ভুল হয় যি নিজৰ ভুল উপলব্ধি কৰি সংশোধন কৰিব বিচাৰে তেওঁৱে উত্তম সেইবাবে তেওঁ মোৰ অতিকৈ প্ৰিয় তেনেকুৱা ভক্তক মই নিজেই সহায় কৰো আৰু মোৰ চৰণত তেনেকুৱা লোককে ঠাই দিওঁ তোমাক কোনোবাই যদি কষ্ট দিছে দিবলৈ দিয়া কোনোবাই যদি এৰি গুচি গৈছে যাবলৈ দিয়া এটা সৰু ভুলৰ অজুহাতত যি তোমাক এৰি গুচি গৈছে এয়া আচলতে সঁচা ভাল পোৱা নহয় সঁচা ভাল পোৱা সেইখিনিহে যিজনে তোমাক শতভুল শতদোষ শুধৰাই লৈ মাৰ্জনা কৰি তোমাক সঠিক আৰু শুদ্ধ পথলৈ আনিবলৈ চেষ্টা কৰি তোমাৰ লগত থাকে মোৰ ওপৰত বিশ্বাস ৰাখা সকলোৱে তোমাক প্ৰতাৰণা কৰিলেও মই তোমাক প্ৰতাৰণা নকৰো মোৰ ওপৰত আস্থা ৰাখা মই তোমাৰ লগত সদায় থাকিম মোক আৰু কাকোৱে নালাগে কাকোৱে মোৰ দৰকাৰ নাই এই অহংকাৰ তুমি নকৰিবা কেতিয়াও নাভাবিবা তুমি নহলে একোৱে নহয় বুলি মই দেখুৱাৰ পথেৰে অগ্ৰসৰ হোৱা তেতিয়া তোমাৰ কাষত কোনো নাথাকিলেও অন্তত মই থাকিম বিপদত তোমাক কোনেও সহায় নকৰিলেও মই কৰিম এইবাৰ 1 নম্বৰ ছবিখন স্পৰ্শ কৰা সকলে ভগৱান শ্ৰীকৃষ্ণই কি বাৰ্তা দিছে সেয়া শুনি লওক শ্ৰীকৃষ্ণই কৈছে ভাগ্য নিৰ্ণয় হয় কৰ্মৰ দ্বাৰা কপালত কি আছে সেয়া সময় ঠিক কৰিব তাৰ পিছতো বহুতেই কয় ইমান কৰ্ম কৰাৰ পিছতো ফল কিয় পোৱা নাই ইয়াত কাৰোবাক দুখ দিয়াৰ পূৰ্বে নিজৰ চেষ্টাৰ প্ৰতি ধ্যান দিব আপুনি যি কৰিব তাৰ ফল আপুনি লাভ কৰিব অন্য শব্দত এয়াই ভাগ্য ভাগ্য অৰ্থ হল যদি আপোনাক ভাল ভাগ্য লাগে তেন্তে কৰ্ম আপুনি তেনেদৰে কৰিব লাগিব অৰ্থাৎ ভাগ্যৰ চাবিকাঠি আপোনাৰ হাততে আছে শ্ৰীকৃষ্ণই কৈছে যিজনে তোমাক গুৰুত্ব নিদিয়ে তোমাৰ মূল্য বুজি নাপায় তোমাৰ কথাৰ মূল্য নিবিচাৰে সেইজনক তুমি পাহৰি যোৱাই ভাল হ'ব যিজনে তোমাৰ সৈতে বেয়া কৰিছে তেওঁক ক্ষমা কৰিবলৈ শিকা সেই বুলি বাৰে বাৰে ক্ষমা কৰাৰো উচিত নহয় ভগৱান শ্ৰীকৃষ্ণৰ এই বাৰ্তা আপুনি নিশ্চয় গ্ৰহণ কৰিব শ্ৰীকৃষ্ণই দেখুৱা পথেৰে অগ্ৰসৰ হলে আপোনাৰ ভাগ্য উদয় হ'ব প্ৰিয় দৰ্শক ভগৱান শ্ৰীকৃষ্ণই আগবঢ়োৱা এই অমূল্য বাণীয়ে আপোনাক যদি কিঞ্চিত হলে উপকৃত কৰিছে তেন্তে আন 10 জনৰ উপকাৰ সাধন হোৱাকৈ এতিয়াই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আন এটা নতুন তথা জ্ঞানবৰ্ধক ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনাৰ পৰা বিদায় লৈছো ধন্যবাদ